নমস্কাৰ। 14 ডিচেম্বৰ শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বিষ ৰাশি, ৰোহিণী নক্ষত্ৰ, চতুৰ্দশী তিথি, শুক্লপক্ষ, সাধ্য যোগ চলিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 3:30 এই সময়কণ অলপ চাই চিতি ল'ব, বাকী ঠিকেই আছে। শৰীৰ আপোনাৰ অলপ উঠা নমা দেখা যায়, লক্ষ্য ৰাখিব। ভ্ৰমণত ভালেই, কৰ্মক্ষেত্ৰত দায়িত্ব ল'ব, খৰচ বাঢ়িব, যাৱতীয় কাম কাজ ভাল হ'ব, চাকৰি ক্ষেত্ৰত ভাল, ব্যৱসায়ত বৰ ভাল নহয়, পাৰিবাৰিক বিবাদ হ'ব, দাম্পত্য জীৱনত ঠিকেই আছে, বিদ্যাত বাধা, আইনী কৰ্ম থাকিলে ভাল হ'ব। আপোনাৰ খং ৰাগ বৃদ্ধি পাব পাৰে, কিছু লোকে আপোনাক কণ্ট্ৰল কৰিব পাৰে, লক্ষ্য ৰাখিব। দুৰ্ঘটনা হ'ব পাৰে, চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব বিষ ৰাশি। বিষ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 3টা চাই চিতি ল'ব, বাকী ঠিকেই আছে। শৰীৰ মোটামুটি ঠিকেই থাকিব। পৰিৱেশ পৰিস্থিতি যাৰ য'ত প্ৰব্লেম আছে সেইফালৰ পৰা সমস্যা আহিব পাৰে। সন্তান সুখত বাধা দেখা যায়। সন্তানৰ শৰীৰ অলপ খিয়াল ৰাখিব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। আইনী দিশ থাকিলে ভালেই, প্ৰেমতো ভাল। বিদ্যাৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব। আপোনাৰ খাটনি পৰিশ্ৰম আদি বেছি হ'ব। আন লোকে আপোনাক কথা শুনাব পাৰে, কোনো প্ৰলোভনত নপৰিব আৰু ফান্দতো নপৰিব, লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:30 পৰা 3:30 চাই চিতি ল'ব। শৰীৰ সকলোৰে খিয়াল ৰাখিব। পৰিয়াল ভ্ৰমণত ভাল হ'ব। কৰ্মক্ষেত্ৰত কথা বতৰা ক'ব, ডমিনেট কৰিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। বেছি আৱেগিক নহ'ব বা নেদেখাব। টকা পইচা ধাৰ নিদিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:30 পৰা 3:30 চাই চিতি ল'ব, বাকী ঠিকেই আছে। শৰীৰ আপোনাৰ ভালে থাকিব। খৰচ পাতি বাঢ়িব। ভ্ৰমণত বৰ ভাল হ'ব। কৰ্মক্ষেত্ৰত ডমিনেট কৰিব। ভেলু থকা কাম কাজ কৰিব। প্ৰেম দাম্পত্য আদিত ভাল। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। আপুনি খং ৰাগ দমন কৰিব। ধীৰ স্থিৰ থাকিব। কথা বতৰা ক'ব। দাম্পত্য বিবাদ হ'ব। ঘৰত চুৰি হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ কিছু বাধা আছে, প্ৰতিবন্ধকতা ৰৈছে। ভ্ৰমণ হ'ব পাৰে, আপুনি ধীৰ স্থিৰ হ'ব। শৰীৰ ভালেই থাকিব। চাকৰিৰ ক্ষেত্ৰত ভাল। ব্যৱসায়ত উন্নতি। দাম্পত্য প্ৰেম আদিত ভাল। আইনী কৰ্ম থাকিলে ভাল হ'ব। আত্মীয়ৰ সৈতে সংঘাত হ'ব পাৰে। আনৰ মিঠা কথাত ভুল নাযাব। খৰ ধৰ নকৰিব। যিকোনো প্ৰব্লেমৰ পৰা আঁতৰি থাকিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 12টা ভাল সময়।
শৰীৰ ভালেই থাকিব। চাকৰি ক্ষেত্ৰত ভাল, ব্যৱসায়ত ঠিকেই দেখা যায়। ভ্ৰমণৰ ক্ষেত্ৰতো ভাল। আপোনাৰ কোনো ক্ষেত্ৰত অশান্তি হ'ব পাৰে। ঘৰে বাহিৰে সকলোতে চাই চিতি চলিব। দাম্পত্য জীৱনত কষ্ট হ'ব। সন্তান ঠিকেই আছে। বেছি গেডাৰিং আদিত নাযাব বা নাথাকিব। অশান্তি হ'ব পাৰে। পাৰিবাৰিক বিবাদ হ'ব। আনক উপদেশ নিদিব। আপোনাৰ নিজৰ মতে কৰাৰ বাবে কৰ্মস্থানত বিবাদ হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:10 পৰা 1 ভাল সময়। শৰীৰ নিজৰ খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল। য'ত প্ৰব্লেম আছে তাত কথা ক'ব, ছল্ভ হ'ব পাৰে। ব্যৱসায় দিশত ভালেই। দাম্পত্যত মোটামুটি। সন্তান খিয়াল ৰাখিব। আপোনাৰ টেনচন কমিব পাৰে। মিট মাত হ'ব পাৰে। বেছি চাপ নল'ব। সময়ৰ লগত চলিব। সফলতাত আপোনাৰ দেৰি হ'ব। দুৰ্ঘটনা হ'ব পাৰে। অলপ চলা ফিৰাত সাৱধান হ'ব। পিতৃৰ পৰা সহায় পাব। চাকৰি ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'ব। দাম্পত্যত বিবাদ দেখা যায়। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লেক কালাৰ ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1 পৰা 3:30 চাই চিতি ল'ব। বাকী চোৱা ঠিকেই আছে। মাতৃ আৰু সন্তানৰ শৰীৰ অলপ খিয়াল ৰাখিব। যিকোনো সম্পৰ্ক ভাল কৰক। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কাজ হ'ব পাৰে। ব্যৱসায় দিশত মোটামুটি চলিব। আপুনি মানসিকভাৱে তৃপ্তি পাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা নাযায়। খিয়াল ৰাখিব। মিঠা কথা ক'ব। সৰু ভুলে লোকচান হ'ব পাৰে। লক্ষ্য ৰাখিব। সমাজত সন্মান পাব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। যান বাহনৰ পৰা। পাৰিবাৰিক দিশ ভাল নহয়। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:30 পৰা 12:30 ভাল সময়। শৰীৰ ভালেই দেখা গৈছে। খৰচ বাঢ়িব। ভ্ৰমণ হ'ব পাৰে। আপোনাৰ কোনো ক্ষেত্ৰত 2-এজন লোকে আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰিব। শত্ৰুতা হ'ব। আপোনাক প্ৰব্লেমত পেলাব পাৰে। দাম্পত্যত প্ৰেমত আদিত ভাল। সন্তান ক্ষেত্ৰত খিয়াল ৰাখিব। পাৰিবাৰিক দিশ ভাল নহয়। শত্ৰুৱে নজৰ ৰাখিছে। আপোনাক ক্ষতি কৰিব, লক্ষ্য ৰাখিব। আনক কথা কোৱা সুযোগ নিদিব। কাম ভালভাৱে হ'ব। কিছু ঘূৰা-ঘূৰি হ'ব। বন্ধু এৰি চলিব। বাদ বিবাদত আপোনাৰ জয় হ'ব। ব্যৱসায়ত পৰিৱৰ্তন হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1 ভাল সময়। শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণত প্ৰব্লেম দিব পাৰে। কাম কাজ ভাল হৈছে। ব্যৱসায় দিশত ভাল নহয়। দাম্পত্য জীৱনতো ভাল দেখা নাযায়। পৰিয়ালত অশান্তি ৰৈছে। সন্তানক লৈ চিন্তা। আইনী কৰ্ম থাকিলে ভাল ফল পাব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। আপুনি কথা বতৰা ক'ব। ভাল দিন। বয়সত সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। কোনো লোকৰ পৰা ক্ষতি হ'ব পাৰে। নজৰ ৰাখিব। চাকৰিত ক্ষেত্ৰত কামৰ চাপ বাঢ়িব। খৰচ কমাব। পৰিয়ালত শান্তি বজাই ৰাখক। শৰীৰৰ কষ্ট বাঢ়িব পাৰে। লক্ষ্য ৰাখক। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 9 সংখ্যা ব্যৱহাৰ কৰিব।
প্ৰায় 12টাৰ পৰা 3:30 ভাল সমূহ শৰীৰ ভালে থাকিব। দাম্পত্য প্ৰেম আদিত অশান্তি, ব্যৱসায় দিশত মন্দা, কৰ্মক্ষেত্ৰত চাপ প্ৰেছাৰ অশান্তি নিয়ন্ত্ৰণত আছে। বিদ্যা আইন আদিত ভাল। পিতৃ মাতৃৰ সৈতে অশান্তি হ'ব পাৰে। আনক দেখি কাম নকৰিব। বেছি মানুহৰ লগত নাথাকিব। কথা বতৰা অলপ চাই চিতি ক'ব, নহ'লে প্ৰব্লেম হ'ব পাৰে। সন্তানৰ ব্যৱহাৰে আঘাত দিব পাৰে। মাদক দ্ৰব্য এৰি চলিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, সাত সংখ্যা ব্যৱহাৰ কৰক। প্ৰায় 9টাৰ পৰা 2টা ভাল সময়। আজি কৰ্ম কাৰ্য আপোনাৰ সিদ্ধি হ'ব। কথা বতৰা ক'ব, শত্ৰু দমন হ'ব। শৰীৰ ভালেই। পৰিয়ালৰ কাৰো শৰীৰ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। প্ৰেম আদিত ভাল। আত্মীয়ৰ পৰা কষ্ট পাব পাৰে। আপুনি কথা বতৰা ক'ব, আনে গুৰুত্ব দিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। ডাঙৰৰ সৈতে ডিছকাছ কৰিব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি এগ্ৰেছিভ থাকিব দেখাব। চলা ফিৰাত অলপ সাৱধান হ'ব। আঘাতৰ যোগ আছে। প্ৰতিবেশীৰ লগত বিবাদ নকৰিব। আপোনাক মিছা বদনাম দিব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। যিকোনো সম্পৰ্কক লৈ দুশ্চিন্তা হ'ব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।